যাদৱ মলাই পায়েঙৰ জন্ম 1963 চনত যোৰহাটৰ ভিতৰুৱা গাঁও এখনত। ফৰেষ্টমেন খ্যাত যাদৱ পায়েঙৰ ফৰেষ্টখন যোৰহাটৰ ককিলামুখ বুলি কোৱা ঠাইৰ পৰা কিছু দূৰত অৱস্থিত। তেওঁৰ এই হাবিখন মলাই ফৰেষ্ট বুলি জনাজাত। তেওঁৰ এই ফৰেষ্টখন 550 হেক্টৰ মাটিকালিৰে আৱৰা এখন বৃহৎ ফৰেষ্ট, যিটো নেকি ব্ৰহ্মপুত্ৰৰ বুকুত আছে, অৰ্থাৎ এটা সৰু দ্বীপৰ ৰূপত আছে। আচ্ছা, আৰু নাওখন নিজে বনাইছিলে নে? আচ্ছা, তেওঁৰ একক প্ৰচেষ্টাৰে এখন বিশাল হাবি বনাই দিয়াৰ বাবদ তেওঁক ভাৰত চৰকাৰে 2015 বৰ্ষত পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰিলে। যাদৱ পায়েং মিচিং জনগোষ্ঠীৰ মানুহ। তেওঁ বৰ্তমান সহধৰ্মিনী বিনীতা আৰু এজনী ছোৱালী, 2জন ল'ৰা, মুঠ 5জন পৰিয়ালক লৈ জীয়াই আছে। তেওঁৰ কৰ্ম, শ্ৰম আৰু প্ৰকৃতিৰ প্ৰতি একাগ্ৰতাক আমি কৈ শেষ কৰিব নোৱাৰিম। তেওঁৰ প্ৰকৃতিৰ প্ৰতি থকা অপাৰ প্ৰেমক আমি সকলো বুজিছো আৰু দেখিছো। এয়ে তেওঁৰ জীৱনৰ আদৰ্শক লৈ মহাৰাষ্ট্ৰ শিক্ষা বোৰ্ড এনভাইৰনমেণ্টেল ছায়েন্স নামৰ কিতাপখনত এটি সমূহ আভাস ছাত্ৰ ছাত্ৰীক পঢ়িবলৈ অন্তৰ্ভুক্ত কৰা হৈছে। আৰু শিশুৰ মাজত অতি জনপ্ৰিয় চিলড্ৰেন বুক যাদৱ এণ্ড দ্য ট্ৰী বুলি কোৱা বিনায়ক বৰ্মাই লিখা কিতাপখনৰ কথা আমি গম পাইছো। সেয়ে স্বয়ং প্ৰকৃতি মানৱ মুখৰ পৰা কিছু কথা জানিবলৈ আমাৰ মিচিং দুটাটপে তেওঁৰ লগত অলপ মনৰ কথা পাতিবলৈ আহিছো। মিচিং লুটাত কানেক্টানে রেকামাম কুমরুক সুরুম শিলংলুক লেদুলো পদ্মশ্রী যাদৱ পায়েং বিদুং বুক লেদুলো মুল আসিনাকা মাধ্যম লুপনা ময়ুং আর মঙ্গল মাইরা রেকাম নলুচিন তলগে পাম না। হ্যাঁ স্যার, মোলো ওয়েলকাম জনাইছো আপোনাক আমাৰ চেনেলত। নমস্কাৰ নমস্কাৰ। আমি মিচিঙত নাপাতো, অসমীয়াতে পাতিম আৰু। ঠিক আছে, সকলোৱে বুজি পাব। মিচিং ভাষাটো জানে কিছুৱে, সকলোৱে নাজানে। নজনাৰ কাৰণে জনোৱাটো কৰিবগৈ লাগিব। আহি আছে দিন, কিন্তু এইটো চবেই জানে। ভাষা শিকাটো প্ৰত্যেকজন ব্যক্তিৰ কৰ্তব্য। তাকে মই মানে পোনপ্ৰথমে আপোনাক সুধিব বিচাৰো, আপুনি 1979ৰ পৰা আপোনাৰ এইটো যিটো মানে কাম, মহৎ কাম, এইটো আমাৰ গোটেই ৱৰ্ল্ডে জানে এতিয়া কৰি আহিছে। এইটো আপুনি 1979ত আপোনাৰ মানে কেনেকুৱা প্ৰেৰণাৰ উৎস কি আছে? প্ৰেৰণা ইয়াতো অৰ্থ হৈছে, সেইটো বহু হিষ্ট্ৰিকেল এৰিয়া, এই হাবিখন থকা ঠাইটো। সেইটো ভাৰতৰ ব্ৰিটিছৰ অন্তিমখন যুদ্ধ। এই যে সুঁতিটো দেখিছানে, ইয়াতে মগৰ সুঁতি, ইয়াতে ককিলামুখ, বৰগোপ, পৰুণাচাপা, আমাৰ গাঁৱটো ইয়াতে আছিলে। তেতিয়া ব্ৰিটিছৰ দিনত 1826 খ্ৰীষ্টাব্দত 24 ফেব্ৰুৱাৰী নৰ্থ ইষ্টাৰ্ণ, তেতিয়া ব্ৰিটিছ আৰু মানৰ তয়াময় ৰণত মান হাৰি গৈছিলে ব্ৰিটিছে। সেইদিনা ধৰি এইখন অসমক উত্তৰ পূৰ্বাঞ্চলক ব্ৰিটিছৰ অধীনলৈ গৈছিল। ভাৰতবৰ্ষত 200 বছৰ ৰাজত্বকে উত্তৰ পূৰ্বাঞ্চলে 125 বছৰে কৰিছিল। তেতিয়া দেখা পোৱা গৈছিলোঁ সৰুতে, ইয়াত গাঁওবিলাক গছ গছনিৰে ভৰা, জীৱ জন্তুৱে ভৰা, চৰাই চিৰিকটিৰে ভৰা, আৰু ব্ৰিটিছৰ দিনৰ জাহাজ ঘাট ঢাকা হৈ কলিকতা হৈ ইয়াতে উঠা নমা কৰে। আৰু উজনি অসমৰ প্ৰথম ৰেলৱে লাইন JPRটো আছে যোৰহাটত, সেইটো ইয়াত আছিলে। দুৰ্ভাগ্যবশতঃ 1965 চনৰ পৰা গৰাখহাই 10 কিলোমিটাৰ ৰাস্তা অতিক্ৰম কৰি গুচি গ'ল, যাৰ বাবে মানুহবোৰ চেদেলি বেদেলি হৈ গ'ল। আমাৰ ঘৰটো গ'ল মাজুলী ফুলনিত। মই গ'লোঁ তৃতীয়মান শ্ৰেণীৰ পৰা যোৰহাট, বালিগাঁও, জজ কোৰ্টৰ পেছকাৰ অনিল বৰঠাকুৰৰ তাত থাকি, দিছৈকাক বামুণগাঁৱত থাকি তাত পঢ়িছিলোঁ। আৰু য'ত পঢ়িছিলোঁ স্কুলৰ কাষতে তাত ডক্টৰ যদুনাথ বে, তেওঁ চাইণ্টিষ্ট হয়, এগ্ৰিকালচাৰ চাইণ্টিষ্ট, আৰু তেওঁ বোটানিকেল বিভাগৰ আছিল। তেওঁ ল'ৰা ছোৱালী একেটা বেঞ্চতে মোৰ লগত বহে, আৰু সৰুৰে পৰা গছ গছনি ভাল পোৱা, সৰুৰে পৰা চৰাই চিৰিকটি ভাল পোৱা, জীৱ জন্তু ভাল পোৱা, প্ৰেক্টিকেল নলেজ দিছিল। যাৰ বাবে তেতিয়া কৈছিল, তেতিয়া মোৰ হাতত পাণ পুলি ৰুবলৈ দিয়ে। চবৰ হাতত পাণ নহয়তো, মোক পাণ পুলি ৰুবলৈ দিয়ে। পাণ পুলিটো লহপহকৈ বাঢ়ি যায়।
আৰু মানুহে 25 পইচা দিয়ে 25 পইচাত 1.5 কেজিমান বাদাম গুটি পায় তেতিয়া বাদামৰ লোভতে পাণপুলি ৰুবলৈ যাওঁ মানুহৰ ঘৰত আৰু সৰুৰে পৰা বহুত প্ৰেৰণা দিয়ে তেওঁ যে তেদিন মোক কৈছিল তোৰ হাতটো ইমান ভাল তই আৰু অন্য কাম নকৰিবি তোৰ কামটো তই কৰি যাবি চাবি এইবোৰ কৰিবলৈ যাওঁতে তোক কুকুৰে সদায় ভুকি থাকে হাতীয়ে কেতিয়াও ঘূৰি নাচায় তোৰ কামটো তয়ে কৰিবি এদিন পৃথিৱীত ভাল মানুহ হ'বি এইবোৰ বিজ্ঞানীসকলে প্ৰেৰণা দিয়ে আৰু তেওঁ এতিয়া 90 বছৰ বয়স হ'ল এতিয়াও মোৰ হাবিলে অহা যোৱা কৰে মানে মই বিশ্বত যিকোনো এইবোৰ ভাষণ দিবলৈ যাওঁতে তেওঁক পৰামৰ্শ লৈ এতিয়াও যাওঁ মানে সৰুৰে পৰা প্ৰেৰণা আৰু তাতকৈ বেছি ভাল 1959-88 চনত পলংকৰি বানপানীত এই ঠাইবিলাক আকৌ শুকান বালিময় হ'ল বালিময় হওঁতে 79ত তেতিয়া দেখা পাইছোঁ জুন জুলাই মাহত শতাধিক সাপ চাইনা অৰুণাচল প্ৰদেশৰ পৰাই জাবৰ জোঁথৰে ভৰি পৰিছিল আৰু তেতিয়া সেই সাপবোৰ জুন জুলাই মাহত আগত জেঠ মাহত 12 খৰ মাৰে সেই বছৰ 23 খৰ মাৰিছিল যাৰ বিনিময়ত বালি উত্তাপত সেই সাপবোৰৰ মৃত্যু হৈছিল সেই সাপবোৰৰ মৃত্যু বেদনাই এদিনটো আমিও মৰিব লাগিব এনেকৈ নিচেই কাষতে 5 কিলোমিটাৰ আঁতৰত দেউৰী সম্প্ৰদায়ৰ মানুহ আছে তেওঁলোকৰ গৰু ম'হ পালন কৰে তেওঁলোকক সুধিছিল মোৰ তেতিয়া বয়স 14-15 বছৰ আছিল তেওঁলোকক সুধিছিলোঁ যে দেউতি এই যে সাপবোৰ মৰি গ'ল সাপ নমৰা কিবা ব্যৱস্থা আছেনে তেওঁলোক তেতিয়া কৈছিল বিশ্বৰ এটাইতকৈ ওখ ঘাঁহটো ৰুবলৈ কৈছে যাৰ বিনিময়ত মই তেতিয়া বুজি পোৱা নাছিলোঁ বিশ্বৰ এটাইতকৈ ওখ ঘাঁহ তেতিয়া তেওঁলোক কৈছিল বাঁহ হ'লে ছাঁ হ'ব ছাঁ হ'লে সাপ নমৰা তই গছ পুলি ৰুই গৈ থাক আৰু তেওঁলোকে 50টা বাঁহৰ মূৰা 25টা বাঁহ দিছিল 50টা মাটি কলহ কিনি তেতিয়া 20 পইচা 15 পইচা হয় এটা 5 লিটাৰ ধৰা কলহটো তেতিয়া কিনি আনি পেলাই 5 দিনৰ মূৰে মূৰে পানী দি ফুটা কৰি দিওঁতে বাঁহ লহ পকৈ বাইছিল গছ ৰুওঁতে 30 বছৰ অত্যন্ত অৰণ্যত পৰিণত হ'ল যাৰ বাবে শতাধিক হৰিণ আহিল হৰিণ অহালৈ ঢেকীয়াপতীয়া বাঘ আহিল বাঘ অহাৰ লগে লগে গড় আহিল গড় অহাৰ লগে লগে হাতী আহোঁতে বহু সমস্যাৰ সন্মুখীন হৈছিল এইকাৰণে সন্মিলন মানুহে মোক বহুত প্ৰতিবাদ কৰিব ল'লে যে তোক মানে তই হাবিখন নবনোৱা হ'লে হাতী জুম নাহিলেহেঁতেন তেতিয়া হেজাৰ হেজাৰ মানুহে ইয়াত কৰত কুটালৈ গছ কাটিবলৈ আহিছিল তেতিয়া মই কৈছিলোঁ প্ৰথমতে মোক কাট তাৰপিছতে গছ কাটিব পাৰি কাৰণ মোৰ গছে কাৰো ঘৰ ভঙা নাই হাতীৰ কাৰণে ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে তোমালোকৰ MLA আছে MP আছে চিফ মিনিষ্টাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী তাহাঁতৰ লগত যোগাযোগ কৰ মই এইবোৰ কৰিবলৈ নিদিওঁ ইয়াত আৰু তেতিয়া মোৰ কথা শুনি তেওঁলোক ঘূৰি গৈছিল আৰু ঘূৰি যোৱাৰ পাছত অসমৰ সংবাদ মাধ্যমক এইকাৰণে ধন্যবাদ তেওঁলোকে বহুত দুখ কষ্ট কৰি 18 কিলোমিটাৰ অকাই পকাই আপুনি যেনেকৈ আজি আহিছে এই আপোনাৰ যিটো আপোনাৰ ধৰক ইমান 30 বছৰৰ পৰা আপুনি এইটো কাম কৰি আছে 30 বছৰ আজি এই মানে বিশাল এটা জংগল এটা গোটেই ৱৰ্ল্ডে ফেমাছ এতিয়া এই যিটো আমাৰ সংবাদ মাধ্যম বুলি আমি কওঁ আপুনি যিটো ক'লে এতিয়া কিমান চনত এইটো আপোনাৰ চিনাকি হৈছিল 2008 চনত তেওঁলোকে মানে মানুহে খুদে হাতী জুম ক'ত থাকে ইয়াৰ মানুহে কয় মুলাই নামৰ মানুহ এজন আছে মুলাই কাঠনি বাই দিনত থাকে তেওঁলোকে এদিন পৰিদৰ্শন কৰিবলৈ আহিল আৰু এইবোৰ বিভিন্ন চৰাই ইয়াত ফটোগ্ৰাফাৰ বিলাকে আহেতো চৰাইবিলাক অধ্যয়ন কৰিবলৈ আহে তেতিয়া জিতু কলিতাক মানে এজন সিপাৰৰ বুঢ়া মানুহে ক'লে ইয়াত ক'ত চৰাই দেখিবি তাত যা তাত বহুত চৰাই আছে এইবোৰ তেওঁলোকে আৱিষ্কাৰ কৰি 7 জন আহিছিল সংবাদ মাধ্যম 2008 চনত 7 জন আহিছিল সেইদিনা যিদিনা আহিছিল সেইদিনা এই হাবিত মই সোমাবলৈ দিয়া নাই মই চোৰাং চিকাৰী বুলি ভাবিছিলোঁ মানে 3টাকৈ গড় আছে আৰু 9টাকৈ গৰু সেইদিনাই বাঘে মাৰিছে আৰু 150কৈ হাতী আছে এইবোৰ চোৰাং চিকাৰী বুলি তেওঁলোকক সোমাবলৈ দিয়া নাই পিছদিনা মাঘৰ বিহু আছিল মাঘৰ বিহুদিনাখন আহি পেলাই মোক এখন চেলেং চাদৰ এখন গামোচা 500 টকা আৰু এখন প্ৰমাণ পত্ৰ দি পেলাই তেওঁলোক গৈছে যে আপুনি বহুত ভাল কাম সেই আৰ্টিকলটো লিখোতে 2 বছৰ সময় লাগিছিল হদিয়াৰ পৰা দুবুৰীলৈ গৱেষণা কৰিব লগা হৈছিল যে অকলে বনোৱা নে ডিপাৰ্টমেণ্টে বনোৱা নে না অন্য মানুহে বনোৱা তেওঁ তেতিয়া ডিপাৰ্টমেণ্টে ক'লে তেওঁ নিজে বনোৱা এইটো আমি বনোৱা হাবি নহয় আৰু সেইকাৰণে তেওঁলোকৰ ৰেভিনিউ নাই সেইকাৰণে এই হাবিখনত তে আৰ্টিকলটো লিখালৈকে 2010 চনৰ 25 জানুৱাৰী দিনাখন জিতু কলিতাই যিখন দৈনিক জন্মী লিখিছে তাৰপিছতে DYT65 আহিল দূৰদৰ্শন আহিছে টাইমছ অফ ইণ্ডিয়া আহি আৰ্টিকলটো যেতিয়া ওলাই গ'ল ইংলিছত পাব্লিছ হৈ গ'ল তাৰপিছত জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিত ধৰিত্ৰী দিৱসৰ দিনা 5 দিন 5 জাতিৰ প্ৰতিটো গছ গছনি প্ৰতিটো চৰাই চিৰিকটিৰ বিষয়ে অধ্যয়ন কৰি
ভাৰতলৈ প্ৰথমবাৰৰ কাৰণে ৰাতি 3:30 বজাত ফৰেষ্ট মেন অফ ইণ্ডিয়া সন্মান দিছিল সন্মান দিওঁতে এনেকুৱা কণ্ডিশ্যন হৈছিল এইটো কিমান চনত আছিলে আপোনাৰ 2012 চনৰ 12 চনত ধৰিত্ৰী দিৱসৰ দিনা। তেতিয়া মই মিচিং জনগোষ্ঠীৰ মানুহ মোতকৈ আইতা ককাহঁতে বহুত জানে মই অলপ কম জানো আমি আপং বনাওঁ আপংটো 101টা জৈৱ বৈচিত্ৰ্যৰ প্ৰকৃতিয়ে দিয়া বস্তু আমি সেইকাৰণে মোতকৈ আইতা ককাহঁতে বেছি জানে কিন্তু মই যিটো জানিছোঁ সেইটোহে কৰি আছোঁ যিমানকণ পাইছোঁ কিন্তু মোক শিকিব লগা বহুত আছিল ইয়াৰ তেওঁলোকে আশীৰ্বাদ লৈ ৰাতি 5,000 দি বটল এটা খুৱাই বেলেগ ৰুমত পৰীক্ষা কৰিছে মোকতো খুৱাইলেনো কি আমিতো খাওঁৱেই সেইটোনো ডাঙৰ কথা নহয় সেইকাৰণে ৰিচাৰ্চ কৰি পেলাই সেইটো ডিক্লেয়াৰ দিলে ডিক্লেয়াৰ দিয়াৰ লগে লগে তেতিয়াৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ফোন কৰিছিল দেশৰ আগশাৰী ইউনিভাৰ্চিটিত দেশৰ গৌৰৱত তোমালৈ ধন্যবাদ জনাইছোঁ মোৰ তেতিয়া হুকৈ চকুৰ পানী উঠিছিল ওলাইছিল সেইকাৰণেই দুখ পেনা মইতো অসমৰ বনা মানত ক'ব নোৱাৰি সেইকাৰণে মোৰ ল'ৰা ছোৱালীখিনি সৰু সৰু মই হাবিতে এৰি থৈ মই তেতিয়া শিপালৈ যোৱা নাই ইয়াতে আছে সেইকাৰণে মনত পৰিছে এসপ্তাহকৈ দিন ইয়াত আছোঁ জীৱ জন্তুৰে ভৰা গছ তাত সেইকাৰণে মনত পৰিছে মোৰ চকু পানী ওলাইছে হয় ধৰক আপুনি ইমান বছৰীয়া আপুনি বিনা স্বাৰ্থত কাম কৰি আছিলে ন আপুনি 79 পৰা গছ ৰুই আজি 30 বছৰ মানে পাৰ কৰি দিলে যেতিয়া আপোনাক 2012ত আমাৰ অসমৰ মানে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ফোন কৰিলে ধন্যবাদ জ্ঞাপন কৰিলে তেতিয়া আপুনি ভাবিছিলে নে তেতিয়া ভাবিছিলে নে মানে ষ্টাৰ্ট যেতিয়া কৰিছিলে এনেকা মানে এদিন ইমান ডাঙৰ সন্মান এটা আপোনাক পাব বুলি মই এইটো ভবা নাই তেওঁ মোক ধন্যবাদ দিছে মই সেইবোৰ আশা কৰি পেলাই এইখন হাবি বনোৱা নাই মই নেচাৰক ভাল পাওঁ প্ৰকৃতিক ভাল পাওঁ প্ৰকৃতিক মোৰ কামেই হৈছে ধৰ্ম ৰাজনীতি অৰ্থনীতি এটাইবোৰ আমি সমগ্ৰ বিশ্ববৰ্ষে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল সেইদৰে ৰাজনীতি অৰ্থনীতি ধৰ্মনীতিৰ আধাৰত মই প্ৰকৃতিৰ কাম কৰিছোঁ মইতো বেলেগ কাম কৰা নাই সেইকাৰণে উৎসাহ উদ্দীপনা দিছে তেখেতলৈ শ্ৰদ্ধা জনাইছোঁ চকুৰ পানী ওলালোঁ এটাই দুখ বেদনা আছিল যে মোক জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিয়ে এই হাবি মাজৰ পৰা মাতি নি 5 দিন 5 জাতিৰ প্ৰতিটো গছ গছনি প্ৰতিটো চৰাই চিৰিকটি প্ৰতিটো জীৱ জন্তুকে অধ্যয়ন কৰি ভাৰতলৈ প্ৰথমবাৰৰ কাৰণে ফৰেষ্ট মেন অফ ইণ্ডিয়াৰ সন্মান দিছে তেওঁ ফোন কৰাৰ কাৰণে চকু পানীটো এইকাৰণে ওলাব লগা অসমত 3খনকৈ ইউনিভাৰ্চিটি আছিল নিচেই কাষতে টুকুলাই চাহ গৱেষণা কেন্দ্ৰ আছে নিচেই কাষতে ৰিচাৰ্চ লেবৰেটৰী আছে নিচেই কাষতে কৃষি বিশ্ববিদ্যালয় আছে তেওঁলোক থাকোঁতে মোক জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিয়ে এই হাবি মাজৰ পৰা মাতি নি কিয় এইটো সন্মান দিব লগা হ'ল সেই দুখ বেদনা কিন্তু সেই দুখ বেদনাটো দিল্লীত ক'ব নোৱাৰি অসমৰ বনামটো তাত ক'ব নোৱাৰি সেইকাৰণে তেওঁ যিমানে সন্মান নজনক যিমানে মোক ভাল নোপোৱক মই মোৰ কামটোহে কৰিছোঁ মইতো বেলেগ কাম কৰা নাই নহয় সেইবিলাকৰ কাৰণেই মানে মোৰ দুখ বেদনাটো থাকি গ'ল আৰু আপোনাৰ ধৰক আজিৰ দিনলৈকে আপোনাক যেনেকা ছাপ'জ আমাৰ অসমৰ মিডিয়াই হওক বা অসম চৰকাৰে হওক অসমৰ জনসাধাৰণে হওক যিবোৰ মানুহ গম পায় বা শিক্ষিত বুলি ক'ব লাগিব যিবোৰ পেপাৰ পঢ়ি থাকে বা আপোনাৰ ইণ্টাৰনেটত ব্যস্ত থাকে এইবোৰ মানুহ গম পায় এতিয়া ধৰক এনেকুৱা মানে আপোনাক প্ৰশ্নটো এইকাৰণে কৰিব লৈছোঁ মই এনেকুৱা কেতিয়াবা হয় নেকি বাৰু কথাটো এনেকুৱাও লাগে মোৰ মানে ওচৰৰ মানুহ চিনি নাপায় কিন্তু বিদেশৰ মানুহ আপোনাক বেছিকৈ চিনি পায় নহয় আমাৰ অসমৰ মানুহে বুজি পাবলৈ বহুত কঠিনতা আছে কাৰণ আমি নেচাৰত ডাঙৰ হোৱাটো সেইকাৰণে প্ৰকৃতিৰ বিষয়ে আমাৰ মানুহে ইমান চিন্তা নকৰে আৰু নকৰাৰ ফলতে তেওঁলোকে নাজানে মানে প্ৰকৃতিৰ কিন্তু বাহিৰৰ দেশবিলাক হৈছে কংক্ৰিটৰ ফৰেষ্টত থকা আৰু তেওঁলোকৰ অনুভৱটো বহুত বেলেগ ধৰণৰ যে এজন মানুহে সৃষ্টি কৰিব পাৰে পৃথিৱীৰ 700 কোটি মানুহে কিয় নোৱাৰে সেইটো তেওঁলোকৰ চিন্তাধাৰাটো তেনেকুৱা সেইকাৰণে অসমৰ মানুহ এতিয়া নাই মই কৈছোঁ যে আমাৰ ইয়াত বিশ্ব সন্মিলন পাতিছিল শান্তি আশ্ৰমত তেতিয়া বিশ্বৰ পৰা বিভিন্ন প্ৰান্তৰ দেশৰ পৰা ফকীৰবোৰ আহিছিল তেতিয়া কৈছে আসামে পেচাব কৰনে কে বি জমিন নেহি হে তেতিয়া মই বালি এটুকুৰা দিহে পেচাব খুৱাইছোঁ তেতিয়া আমাৰ মানুহটো বুজি পোৱা নাই কি কথা কৈছে কিন্তু মই বুজি পাওঁ কাৰণ পৃথিৱীৰ বিভিন্ন দেশত গৈ বিভিন্ন ৰাজ্যত গৈ দেখা পোৱা গৈছে অসমৰ নিচিনা জৈৱ বৈচিত্ৰ্য থকা পৃথিৱীত কোনো এখন দেশত নাই য'ত আয়ুৰ্বেদিক ঔষধে তাত জীৱ জন্তু চৰাই চিৰিকটি গছ গছনিৰে ভৰা
আৰু তেনেকুৱা এখন ৰাজ্যত সিজনৰ পৰা আমি বহু ভাল কাম কৰি আহিছিলোঁ কাৰণে অসমত জন্ম লাভ কৰিছোঁ, অন্য কাৰণে নহয়। ইমান ধুনীয়া অসমখন সংৰক্ষণ কৰিব নোৱাৰাটো কম দুৰ্ভাগ্যজনক বিষয় নে? সেইকাৰণে গোটেই বিষয়টো যদি অধ্যয়ন কৰি পোৱা যায় সমগ্ৰ বিশ্বৰ যে এইটো LP স্কুলৰ পৰা দিব লাগিব, পৰিৱেশ শিক্ষক দিব লাগিব, পৰিৱেশ ইউনিভাৰ্চিটি দিব লাগিব। যেতিয়া এটা ল'ৰাই LP স্কুলত নাম লগাব, এজোপা গছ ৰুব, সি প্ৰেক্টিকেলি 5 বছৰ ডাঙৰ কৰিব লাগিব। তাৰ অক্সিজেনটো 5 বছৰত সি পৰীক্ষাত এক্সামত পাছ হ'ব, তাৰ অক্সিজেনটো সি নিজেই ল'ব। পিছৰ 5 বছৰত তাৰো এজোপা ৰুব, বিশ্ববাসীক দিব। তেতিয়া ভাৰতবৰ্ষত কিমান ল'ৰাই এডমিশ্যন লয়, 2 বছৰত কিমান হ'ব, 3 বছৰত কিমান, 4 বছৰত কিমান, 5 বছৰত কিমান, 10 বছৰত ইণ্ডিয়াই গ্ৰীণ হৈ যাব। আৰু সেইখিনি ল'ৰা ছোৱালীয়ে নতুন পৃথিৱী গঢ়িব পৰা। সিহঁতে ৰোৱা গছ কোনোদিন কাটিব নিদিব, সিহঁতৰ গছৰ ওপৰত পৰা চৰাই মাৰিব নিদিব, সিহঁতৰ গছৰ তলত থকা জীৱ জন্তু সেই আদিম যুগৰ পৰা সংৰক্ষণ নকৰা তাহাঁতে কৰিব। আৰু সেইকাৰণে নতুন প্ৰজন্মৰ শিক্ষাটো সংস্কাৰ কৰি এই ভাৰতবৰ্ষই প্ৰথম এইটো পদক্ষেপ ল'ব লাগিব, যিহেতু ভাৰতবৰ্ষ এনে এখন দেশ, আদিম যুগৰ পৰা প্ৰথম কাপোৰ পিন্ধা ভাৰতে, আকাশত উৰা ভাৰতে। গতিকে আমাৰ ইয়াৰ পৰা শিক্ষা জ্ঞান আনে ল'ব পাৰিছে, আনে লৈছে, ধনী হৈছে। কিন্তু আমাৰবিলাক পাহৰি যোৱাৰ কাৰণে, পাহাৰৰ গৰ্ভত যোৱাৰ কাৰণে ভাৰতবৰ্ষৰ ডেভেলপ হ'ব পৰা নাই। ইয়াৰ মূলতে হ'ল যেতিয়া ভাৰতবৰ্ষক স্বাধীন দিছিল, যি দুজোপা গছৰ তলত আম্বেদকাৰে তেওঁ ছিগনেচাৰ দিছিল, সেই গছজোপাত মই দুৰাতি আছিলোঁ। তেতিয়া মোৰ অনুভৱ হৈছিল যে তেওঁ কিয় 3:30 বজাত ৰাতি কৰিব লগা হ'ল, তেওঁ চহী কৰা নাছিল। ভাৰতৰ সংবিধানখন ভুল আছিল। এইকাৰণে ভুল আছিল, কানাডাৰ পৰা এটুকুৰা, ইজৰাইলৰ পৰা এটুকুৰা, এইটো চুৰু কৰা সংবিধান, নিজৰ ববীয়া নহয়। কিন্তু মহাত্মা গান্ধীয়ে, জৱাহৰলাল নেহৰুৱে, জয়প্ৰকাশ নাৰায়ণে বলবস্তিকে কৰে, যাৰ বিনিময়ত সেই সময়ত গভৰ্ণৰ কোন আছিল? লৰ্ড মাউণ্টবেটেন আছিল। তেওঁ জানিছিল ভাৰতীয় মানুহবিলাক বহুত চোকা, সিহঁতক যদি ব্ৰেইন ড্ৰেইন কৰিব নোৱাৰো তাহাঁতৰ বিপৰ্যয় হ'ব। সেইকাৰণে সংবিধানখন চুক্তিনামাটো বিশ্বৰ ভিতৰত গণতান্ত্ৰিক দেশৰ এটাতকৈ ডাঙৰ বুলি পেলাই স্বীকৃতি দিলে। সেইটো দি পেলাই ভাৰতক স্বাধীন দিলে। যাৰ বিনিময়ত আপোনাৰ ডিঙিটো যদি কাটি দিয়ে, সাক্ষী প্ৰমাণ নহ'লে আপুনি মৰি থাকে। সেইখন ভাৰতৰ সংবিধান। আৰু সেইদৰে বিশ্বৰ যিবোৰ দেশ নিজৰববীয়াকৈ ব্ৰিটিছৰ অধীনৰ পৰা স্বাধীন হ'ল, সেইবোৰ দেশৰ নিজৰববীয়া আইন আছে। তাহাঁতৰ গাড়ীবিলাকৰ ষ্টেৰিং ক'ত থাকে? লেফ্টত থাকে। আমি যে এংলো ইণ্ডিয়ান, আমাৰ সদায় ৰাইটত থাকে। আমাৰতো চাইণ্টিফিকেল নহয়। সেইকাৰণে বহু গৱেষণা কৰিব লাগে। সেইকাৰণে মংগোলিয়ন কাণ্ট্ৰিৰ দেশ যিবোৰ আছে, সেইবিলাকে মোক খুব ভাল পায়। সেইকাৰণে সেইবোৰ দেশলৈ মই যাব লগা হয়। ছাৰ, একচুৱেলি আমি ৰিচেণ্টলি গম পালোঁ, আপোনাক লৈ পেলাই আমি আমাৰ মিচিং দাদাৰ পৰা আমি নিউজ এটাও কৰিছোঁ। মই যিহেতু মই নিজে মহাৰাষ্ট্ৰত থাকোঁ, পুনেত থাকোঁ। আপোনাৰ জীৱনৰ যিটো আদৰ্শ, আপোনাৰ শ্ৰম, আপোনাৰ কৰ্ম, এই গোটেইখিনিক লৈ পেলাই, আপোনাৰ জীৱন আদৰ্শক লৈ পেলাই মহাৰাষ্ট্ৰ গভৰ্ণমেণ্টৰ যিটো এডুকেশ্যনেল শিক্ষা বোৰ্ড আছে, এডুকেশ্যন বৰ্ডটোত আপোনাৰ এনভাইৰমেণ্টেল ছায়েন্স বুলি ক্লাছ 7 নে 8ত আপোনাৰ সেই আপোনাৰ মানে বিষয়টোৰ কিতাপত লৈ পেলাই অলপ লিখা আছে। এইটো আপুনি গম পায় নিশ্চয়? মই পাওঁ। হয়। আপুনি সেই বিষয়ে মানে কি ভাবে? মই ভাবোঁ, কাৰণ মহাৰাষ্ট্ৰ গভৰ্ণমেণ্ট, মহাৰাষ্ট্ৰত যিবোৰ বিভিন্ন দল সংগঠন আছে, NGO বিলাক আছে, মোক বহুত এৱাৰ্ড দিয়ে আৰু তেওঁলোকক সেইটোত কৰে। আৰু তেওঁলোকে সদায় MGMত ঔৰংগাবাদত যিখনত যাওঁ ইউনিভাৰ্চিটিত, তাত তেওঁলোকে আগতেই কৈছে যে ভাৰতৰ পথ প্ৰদৰ্শক হিচাপে আপোনাক চিলেকশ্যন কৰিছোঁ, ভাৰতত ইমান ধুনীয়া কাম কৰিছে তেওঁলোকে আগৰ পৰা সেইটো। আৰু তাতকৈ মহাৰাষ্ট্ৰৰ গভৰ্ণৰ, চিফ মিনিষ্টাৰে মোক মাতি লৈ গৈছে, চিফ কনজাৰ্ভেটৰৰ সৈতে, যে চন্দ্ৰপুৰ ফৰেষ্টখনত যে তাত কি কৰে, তাত থকা ট্ৰাইবেল মানুহবিলাক সদায় গৰুটোক মাৰিলে মানে বাঘটোক মাৰি পেলাই। চন্দ্ৰপুৰ ফৰেষ্ট এছিয়া মহাদেশত এটাতকৈ ডাঙৰটো, য'ত 200 ৰয়েল বেংগল টাইগাৰ থাকিব, তাত আৰু কিমান কণ্ডিশ্যন হ'ব পাৰে। সেইকাৰণে সেই আইনখন তেওঁলোকে কি কৰে, ফৰেষ্ট ডিপাৰ্টমেণ্টে এবছৰৰ পিছত পইচা দিয়ে। তেতিয়াতো সেই দুখীয়া খেতিয়কখিনি ট্ৰাইবেল মানুহকে মৰণৰ গতি হৈ যায়। সেইকাৰণে খঙত বাঘটোক মাৰিছে। এতিয়া বাঘটো নামাৰিবৰ কাৰণে এখন আইন। মই তেতিয়া লাষ্টত ক'লোঁ, ছাৰ এইদৰে নহয়, কাৰণ চন্দ্ৰপুৰ ফৰেষ্ট ভাৰত চৰকাৰৰ অনুমোদন নহয়, এইটো ৰাষ্ট্ৰসংঘই ইয়াক পৰিচালনা কৰিবৰ কাৰণে পইচা দিয়ে। আজি যদি গৰুটোক মাৰে, কাইলৈ পইচাটো দি দিব লাগিব, কাৰণ সিহঁততো 50,000 40,000 টকা ক'ত পাব। সেইকাৰণে
যেতিয়া সেই পইচাটো দিব সিহঁতে কেতিয়াও বাঘটোক নামাৰিব, সিহঁতে নিজৰ বুলি ভাবি ল'ব। এতিয়া সেই আইনখন প্ৰণয়ন হ'ল, হোৱাৰ পৰা এতিয়া বাঘ মৰাটো তাত বন্ধ হৈ গ'ল। এতিয়া সেইদৰে তেনেকৈ মহাৰাষ্ট্ৰ চৰকাৰৰ বহুতখিনি অৱদান, মই প্ৰায়ে গৈ থাকোঁ বম্বে বা যিকোনো তাত বিভিন্ন ঔৰংগাবাদ পুনেত সেইবিলাকত গৈ থাকোঁ, আৰু গৈ থকাৰ কাৰণে মোক পথ প্ৰদৰ্শক হিচাপে ভাৰতৰ পৃথিৱীৰ পথ প্ৰদৰ্শক হিচাপে মোক তেওঁলোকে মানি লয়। সেইকাৰণে মোক ছাবজেক্টটো কিতাপ, আৰু এডুকেশ্যন মিনিষ্টাৰ দিল্লীৰ পৰা গৈছিল ঔৰংগাবাদ MGMত, তেতিয়া মই এইটো শিক্ষাৰে দেশৰ উন্নতি সাধন নহয়, এনভাইৰমেণ্টেল ছায়েন্স পৰিৱেশ বিজ্ঞান LP স্কুলৰ পৰা দিব লাগিব, পৰিৱেশ শিক্ষক দিব লাগিব, পৰিৱেশ ইউনিভাৰ্চিটি দিব লাগিব, তেতিয়া আমাৰ দেশৰ উন্নতি হ'ব। তাৰ বাদে বিকল্প ব্যৱস্থা নাই। সেইকাৰণে তেওঁলোকৰ দূৰদৰ্শী মানুহটো, সেইকাৰণে বহুবিলাক দূৰদৰ্শী থকাৰ কাৰণে তেওঁলোকৰ ছাবজেক্টত মহাৰাষ্ট্ৰ চৰকাৰে সেইটো অন্তৰ্ভুক্ত কৰিছে। মই যদি উল্টাকে অলপ মানে ক্ৰছ কৰি কুৱেশ্যনটো যদি সোধো, চাপ'জ আপুনি অসমবাসী হৈ পেলাই অসমত ইমান ডাঙৰ কাম কৰি আছে, তাৰপিছত অসমৰ কোনোবা এখন কিতাপত আপোনাৰ বিষয়ে লিখা আছেনে? নাই, জিতু কলিতা কিতাপ এখন লিখিছে, ইংৰাজীটো গৈছে। মই এইটো সুধিব বিচাৰো, আপোনাৰ মহাৰাষ্ট্ৰৰ নিচিনা ইমান দূৰ 3,000-4,000 কিলোমিটাৰ দূৰৰ এখন ষ্টেটত আপোনাক আদৰ্শ বনাই লৈছে, মানে ল'ৰা ছোৱালীয়ে সৰুৰ পৰা জানক বুজক আমাৰ এনভাইৰনমেণ্টটো বা আমাৰ পৰিৱেশটো কেনেকৈ বজাই ৰাখিব পাৰে, গছ ৰুব লাগে, এইটো আদৰ্শ এতিয়া দিব বিচাৰিছে। তেনেকুৱা অসমখনো আমাৰ লাহে লাহে এতিয়া আপোনাৰ কিছুমান জেগাতটো এনেকুৱা লাহে লাহে মানে ধ্বংস হ'ব লৈছে, শুকান হ'ব লৈছে। ধৰক আমাৰ অসমৰ আদৰ্শ আমাৰ অসমতে আছে, কিন্তু আপোনাৰ বিষয়ে বা আপোনাৰ জীৱন আদৰ্শক অলপ মানে অনুকৰণ কৰিবৰ কাৰণে কিবা এনেকা কিতাপত আমাৰ অসমৰ শিক্ষা বৰ্ডত এনেকা সেইবোৰ তেওঁলোকৰ পলিটিকেল গ্ৰান্টত তেওঁলোকৰ কাম, সেইটো মইতো তাত ক'বলৈ যাওঁ মোৰ বিষয়টো অন্তৰ্ভুক্ত কৰে বুলি মানে আপোনাৰ ঘৰত কৰিব নালাগে, আমি ভাবি দিওঁ মানে এইটো আপোনালোকৰ সেইটো কৰ্তব্য আছে। কাৰণ আজি মই প্ৰেক্টিকেল পাইছোঁ, ইয়াত এবিধ গছ গছনি আছে, লতা আছে, সেই লতাটো কৃষি বিজ্ঞানীবিলাক 50 জন মানুহে চিনি নাপায়, গৱেষণা কেন্দ্ৰত চিনি নাপায়, বৰ্ষাৰাণী গৱেষণা কেন্দ্ৰত বোটানিকেল প্ৰফেচাৰসকলে সেইটো চিনি পায়, তেতিয়ালৈ গছজোপা কিয়? তো ভাৰতীয় শিক্ষাটো বোটানিকেল বিভাগৰ যিবোৰ প্ৰফেচাৰ আছে, তেওঁলোকৰ শিক্ষক শিক্ষয়িত্ৰীসকল যিটো আছে, কিতাপত থকা গছৰ নামটো জানে কিন্তু গছটো চিনি নাপায়। সেইটো মেইন কথা, সেইটো আমি ছাত্ৰ ছাত্ৰীক দোষাৰোপ কৰিলেতো লাভ নহ'ব, কাৰণ শিক্ষকেই নাজানে তেতিয়া ছাত্ৰ ছাত্ৰীক কেনেকৈ দোষাৰোপ কৰিব। সেইকাৰণে মই ভাবিছোঁ এতিয়া বিশ্বৰ যিমানবোৰ 700 কোটি মানুহৰ ল'ৰা ছোৱালী মোৰ, ইহঁতে ইয়াত গছজোপা চিনি পাব লাগিব, গছৰ নাম জানিব লাগিব, গছজোপা কি কাৰণে মানৱ জাতিৰ কাৰণে, প্ৰাণী জগতৰ কাৰণে ব্যৱহাৰ কৰা উপযোগী হয়নে হ'ব, সেইটো অধ্যয়ন কৰিবৰ কাৰণে 2000 এপ্ৰিল মাহৰ পৰা মই বিশ্বৰ কোনো এখন ঠাইলৈ নাযাওঁ, পৃথিৱীৰ বিভিন্ন ছাত্ৰ ছাত্ৰীবোৰ ইয়ালৈ আহিব লাগিব, অধ্যয়ন কৰিব লাগিব, সিহঁতক প্ৰেক্টিকেল নলেজ দিয়াম। মই কিতাপ লিখিম, কাৰণ মোৰ এটেণ্ডেঞ্চ বহী 2খন শেষ হ'ব হৈছে। সেইকাৰণে মই ছাত্ৰ ছাত্ৰীবিলাকক লগত লৈ যিমানবোৰ এই পৃথিৱীখনৰ সেউজীকৰণ কৰিবৰ কাৰণে তাহাঁতক দি থৈ যাম। মানে আমাৰতো বুঢ়া শালিকাইটো মাত নলয়, আমি কটা মৰাত পাৰ কৰি দিলোঁ। সেইকাৰণে তাহাঁতে নেকাটিবৰ কাৰণে যিটো পৰামৰ্শ আছে, মোৰ যিটো বিষয় আছে, সেইটো তেওঁলোকক দি থৈ যাব পাৰিলে মোৰ বহুত ছাকচেছফুল হ'ব। এই পৃথিৱীখন সেউজীয়া হৈ থাকিব, তেতিয়া পৃথিৱীৰ প্ৰাণী জগত জীয়াই থাকিব পাৰিব, তাৰ বিকল্প ব্যৱস্থা নাই। মানে তাকে মানে আপোনাৰ যিটো কথা ক'লে, ধৰক কিতাপে পত্ৰই হওক বা আপোনাৰ যিটো অনুকৰণ কৰিবলগীয়া হৈছে, বা মই এনেকৈ মানে এটা সৰু প্ৰশ্ন কৰিম বুলি ভাবিছোঁ, সৰু কৰি ধৰিব পাৰি আৰু। ধৰক আপুনি ইমান ডাঙৰ এটা জংঘল বনালে, বা চবৰে মানে প্ৰকৃতিৰ মংগল সাধন হওক, মানৱ জাতিটোৰ হওক বুলি, ধৰক আমাৰ এতিয়া আকৌ কিছুমানে এই প্ৰকৃতিকে ব্যৱসায়িক ৰূপতো লোৱা মানুহ কিছুমান আছে, আমি নথকা নহয়। ধৰক এনেকা লৈছে, বা নিজতে কিছুমান ঘৰত মোৰ বাৰী হয়, মই গছ যেতিয়া মন যায় তেতিয়াই কাটি দিম, মই বেছি দিম, মোৰ কথা এনেকাও কয়। কিন্তু ধৰক আপুনিতো ব্যৱসায়িক ভিত্তিত কেতিয়াও লোৱা নাই, সেইটো আমি জানো। ধৰক ইমান ডাঙৰ জংঘল চাব গ'লে আপুনি ব্যৱসায় ভিত্তিত ল'লে আপুনি বহুত টকাৰ মালিক হ'লে হয়, কথা এটা কৈছোঁ মই। কিন্তু এনেকুৱা ধৰক আপুনি যিবোৰ মানুহ বা যিবোৰ প্ৰকৃতিক ব্যৱসায় ভিত্তিক নকৰাকৈও জীয়াই থাকিব পাৰি, বা গছ নাকাটাকৈও জীয়াই থাকিব পাৰি, পইচা কামাব পাৰি, এইবোৰ মানুহক কি ক'ব বিচাৰে আপুনি? সেই মানুহখিনি এটা অনুৰোধ কৰিছোঁ যে শিক্ষাক অগ্ৰাধিকাৰ দিব লাগিব, এনভাইৰমেণ্টেল ছায়েন্স পৰিৱেশ বিজ্ঞান LP স্কুলৰ পৰা দিব লাগিব, পৰিৱেশ শিক্ষক দিব লাগিব, পৰিৱেশ ইউনিভাৰ্চিটি দিব লাগিব। কাৰণ
বিশ্বৰ যিমানবোৰ বিজ্ঞানী আছে নীল আৰ্মষ্ট্ৰঙে হওক এডি নিলে মাইকেল কলিন্সে ছাৰ আইজাক নিউটন হওক এপিজে আব্দুল কালাম ছাৰে হওক তেওঁলোকৰ ব্ৰেইনটো মনটো এটাই সেইকাৰণে পৃথিৱী কাম কৰিব পাৰিছে সেইদৰে বিভিন্ন ধৰ্মগুৰুসকলক দেখা পোৱা যায় যে যীশু খ্ৰীষ্টই হওক হজৰত মহম্মদে হওক বুদ্ধদেৱে হওক শংকৰদেৱে হওক তেওঁলোকৰ ব্ৰেইনটো মনটো এটাই সেইকাৰণে পৃথিৱী কাম কৰিব পাৰিছে সেইকাৰণে প্ৰত্যেকটো ছাত্ৰ ছাত্ৰীক যদি সৰুৰে পৰা যদি LP স্কুলৰ পৰা সেই জ্ঞানটো দিব পৰা যায় তেতিয়া সুন্দৰ পৃথিৱীখন সুন্দৰকৈ তাহাঁতে ৰাখিব পাৰিব কাৰণ আমিবোৰ কটা কৰা যিদিনাখন গছে কাপোৰ পিন্ধাবলৈ শিকাইছিল চৰায়ে আকাশত উৰিবলৈ শিকাইছিল সেইদিন ধৰি সমগ্ৰ বিশ্ববাসীয়ে প্ৰকৃতিক দাস হিচাপে ব্যৱহাৰ কৰাৰ ফলতে জলবায়ু পৰিৱৰ্তন হৈছে অন্য কাৰণে নহয় সেইকাৰণে সেই গোটেই বিষয়টো সৰুৰে পৰা যদি যিটো শিক্ষা দিয়ে জ্ঞান দিয়ে আৰু সিহঁতে কেতিয়াও বেয়া কাম নকৰে হয় হয় আৰু কি কয় আমি মানে দেখোঁ বা আমি নিজেও অনুভৱ কৰোঁ আজি ধৰক গৰম হ'লেও বৰ বেছি গৰম হৈ যায় ঠাণ্ডা হ'লেও বৰ বেছি ঠাণ্ডা হয় বা যিটো প্ৰাকৃতিক যিটো ভাৰসাম্য যিটো বেলেঞ্চ সেইটো লাহে লাহে কমিব লৈছে বা আপোনালোক চিটিবোৰত আমি দেখিছোঁ টাউনবোৰত গাড়ী মটৰ এজন মানুহৰ ওচৰত 2-3টা বাইক থাকে 2-3টা গাড়ী থাকে আৰু গাড়ী চলা মানুহ বেছি পপুলেশ্যন বেছি হৈছে গাড়ী চলোৱা বেছি হৈছে আপোনাৰ এটা বহুতে ধৰক গুৱাহাটীতে হওক আপুনি ডাঙৰ চিটিবোৰতে হওক দিল্লীতে হওক পুনেতে হওক গ্ৰীণ চিটি বুলি চিঞৰি আছে হা একফালে চৰকাৰে গ্ৰীণ চিটি বনাব লাগে গছ ৰুব লাগে বুলি কৈ আছে কিন্তু কথাটো এনেই কথাত হৈ আছে কিন্তু কাৰ্যকৰী হোৱা নাই আপুনি কাৰ্যকৰী হ'বৰ কাৰণে চৰকাৰেই হওক বা আমাৰ যিবোৰ মানে প্ৰাইভেট প্ৰতিষ্ঠানেই হওক কি ব্যৱস্থা কৰিলে আৰু বেছি ফলপ্ৰসূ মানে শিক্ষাৰ মাধ্যমতে যে স্কুল কলেজ ইউনিভাৰ্চিটিবিলাকত যিটো পৰিভ্ৰমণ কৰিবলৈ চৰকাৰে পইচা দিয়ে তেওঁলোকৰ ধৰ্ম মন্দিৰ চোৱাতকৈ ঠাই চোৱাতকৈ কাষতে থকা ফৰেষ্টবিলাকত যদি প্ৰত্যেকটো স্কুল কলেজে 12জোপাকৈ পুলি যদি ৰুৱে ফৰেষ্ট এৰিয়া গুৱাহাটীতে থওক তাত আশে পাশে বহুত ফৰেষ্ট ৰিজাৰ্ভ আছে সেইবোৰ যদি সংৰক্ষণ কৰে তাত যদি 10জোপা 12জোপা প্ৰত্যেকখন স্কুল কলেজে যদি ইউনিভাৰ্চিটিয়ে ৰুৱে তেতিয়াহ'লে সেইবোৰ গছ কোনেও নাখায় মই জানো ভাৰতীয় ল'ৰা ছোৱালীবোৰ বন্দুকৰ গুলিতকৈ বহুত চোকা আৰু সিহঁতে ৰোৱা গছ কোনোদিন কাটিবলৈ সাহস নকৰিব চৰকাৰে নকৰে ডিপাৰ্টমেণ্টেও নকৰিব চোৰেও চুৰ কৰিবলৈ নাযাব কাৰণ হেজাৰ ল'ৰা ছোৱালীয়ে যেতিয়া সেই গছবোৰ ডাঙৰ হ'ব চাবলৈ সদায় যাব তেতিয়াহ'লে তাততো চোৰৰ কোনো কথা নাহে কোনোবাই গছ কাটিবলৈ নাহে তাত থকা জীৱ জন্তু মাৰিবলৈ নাহে তাত থকা চৰাই চিৰিকটি মাৰিবলৈ নাহে তাহাঁতৰ ওপৰতহে ভিত্তি কৰি মানে সেইটো প্ৰয়োজন আছে কাৰণ বুঢ়া শালিকাই মাত নলয় এওঁলোকে আমিবিলাক কটা মৰাত পাৰ কৰি দিলোঁ সেইকাৰণে সিহঁতৰ ব্ৰেইনটো সৰুকালৰ পৰা দিব লাগিব আৰু আপোনাৰ এখন বৃহৎ এটা এইটো ইমান ডাঙৰ এটা এলেকা আপুনি অকলেতো চম্ভালি আছে বুলি ক'ব লাগিব এতিয়া অকলে চম্ভালি আছে বা আপোনাৰ ওচৰৰ চুবুৰীয়াৰ মানুহ বা সমাজৰ বা এইখন ৰিজাৰ্ভ আপুনি মেইনটেইন কৰিবলৈ কি অসুবিধাৰ সন্মুখীন হয় নহয় এতিয়া অসুবিধাৰ সন্মুখীন নহয় মানুহখিনি আগতে বেয়া পাই যদিও এতিয়া বুজি পোৱা হৈছে আৰু অৰ্থ সামাজিক সেইকাৰণে দিল্লীত কৈছে যে আপকো কিয়া চাই मेरे को कुछ नहीं चाहिए तो गांव के है ना जो तो एलिफेंट का हंगामा फ्लड का इरोशन का हंगामा वो लोग को निवारण करने के लिए इलेक्ट्रिसिटी बाहर है उसको जो देने का वो इतना घरे प्रति 1,20,000 सोलार আছে সোলাৰ হ্যাঁ এটা আমাৰ যদি ইলেক্ট্ৰিচিটি নুমাই থাকে সিহঁতৰ নুনুৱে হা এতিয়া মানুহে বুজি পাইছে যে এইখন হাবিৰ পৰা কি আহে কি নাহে আৰু ইকনমিকেলটোত কি হয় ইয়াত কিছু ইয়াত মানুহ আছে বগৰী বিকি 50,000 60,000 পায় ইয়াৰ এটা পৰ্যটকবিলাক বেছিকৈ আহে মানুহ দেখুৱাবৰ কাৰণেও পইচা পায় নাওতো পইচা পায় সেই হাবিখনৰ ওপৰত তেওঁলোকৰ শ্ৰদ্ধা আছে সেইকাৰণে আশা ৰাখিছোঁ গোটেই সমস্যাটো বিজ্ঞানীসকলে এইটো কমিউনিটি ফৰেষ্ট বনাবলৈ কৈছে মানে চৰকাৰ আণ্ডাৰত নিদিব মই তাকে এইটো মই সুধিম বুলি ভাবি আছিলোঁ আপোনাক ধৰক আমি এতিয়া দেখোঁ কিছুমান জেগাত আপোনাৰ যিটো ইকো পাৰ্ক বুলি কয় ইকো পাৰ্ক বুলি ক'লে আপোনাৰ য'ত মানুহ থাকিব পাৰে মানে প্ৰকৃতিৰ নিয়মতে থাকিব ধৰক কিন্তু মানুহ থাকিব পৰাকে ধৰক পাৰ্মানেণ্টকে নহয় ধৰক এজ এ গেষ্ট বা এনেকা 2 এদিনৰ কাৰণে বা এসপ্তাহৰ কাৰণে এনেকা কিবা আপোনালোকৰ বা গভৰ্ণমেণ্ট বা আপোনাৰ কিবা নাই সেইটো ইয়াত কৰিবলৈ দিয়া নহয় তাৰ মানে ইয়াত পিকনিক খাব নোৱাৰিব যান্ত্ৰিকতা ইউজ কৰিব নোৱাৰিব সেইটো চেঞ্চুৰী ৱাইল্ড লাইফ এছিয়া বম্বেৰ পৰা
তেওঁলোকে 5খন ঘোঁৰা গাড়ী 5খন গৰু গাড়ী 20খন চাইকেল দিব যান্ত্ৰিকতাৰ পৰা আঁতৰত থকা একমাত্ৰ হাবি এইখনে হ'ব পৃথিৱীত এইটো চেঞ্চুৰী ৱাইল্ড লাইফ এছিয়া বম্বে পৰা দিব এইকাৰণে তেওঁলোকে সেইটো কৈছে প্ৰশাসনে ৰাস্তাটো বনাই আছে কাৰ্যকৰী ৰাস্তাটো হৈ গ'লে তেওঁলোকে পঠাই দিব আপোনাৰ ব্যক্তিগতভাৱে এই ৰিজাৰ্ভখনক আৰু উন্নত কৰিবলৈ বা বিশেষ এনেকা স্পেচিফিক মানে আৰু 2000 হেক্টৰ লৈছো 2011 চনৰ পৰা ষ্টাৰ্ট কৰিছো যাতে গাঁও আৰু মানুহৰ হাতীৰ সংঘাত নহয় বান্দৰ আৰু মানুহৰ সংঘাত নহয় আৰু 2000 হেক্টৰ অকল হাতী খাদ্য ফল মূলৰ গছ সেইবোৰ ৰুই দিয়া হৈছে 2000 হেক্টৰ ইয়াতকৈ চলি আছে কাৰণ অসমত গছ পুলি ৰুবলৈ এপ্ৰিল মে জুন এই 3 মাহত গছ পুলি ৰুলে তাৰ আগত ৰুলো নহয় তাৰ পাছত ৰুলো এপ্ৰিল মে জুন এই 3 মাহতে গছ পুলি আপুনি 2000 হেক্টৰ লৈ লৈছো বুলি ক'লে হয় এই 2000 হেক্টৰ ল'লে আপুনি গোটেই কাৰ্যকৰী কৰিলে বা গোটেইটো ৰুবৰ কাৰণে আপুনি অকলে পাৰিব জানো নাই এতিয়া হ'ল কি মহাৰাষ্ট্ৰ বম্বে পৰা ধৰি পৃথিৱীৰ বিভিন্ন দল সংগঠনে মোলৈ এৱাৰ্ড দিয়ে মানে স্কুল মহাত্মা গান্ধী ট্ৰাষ্ট কমিটিৰ যিবোৰ স্কুল কলেজ ইউনিভাৰ্চিটি আৰু APJ আব্দুল কালাম ছাৰৰ যিবোৰ ট্ৰাষ্ট কমিটি স্কুল কলেজ সেইবোৰে এৱাৰ্ড দিয়ে সেই পইচাটো মই ঘৰত খৰচ নকৰোঁ এই 6জন মানুহক এপইণ্টমেণ্ট গাঁৱৰে মানুহক দিছোঁ মানে মই পাইছিলে এইটো আপোনাৰ এইটো প্ৰজেক্ট ডেভেলপমেণ্ট কাৰণে লগাই দিছোঁ মানে ইয়াৰ অৰ্থটো হ'ল কি ইয়াৰ গাঁৱৰ মানুহে বুজি পাওক ইয়াৰ অৰ্থ সামাজিক তাহাঁতে পাওক সেইকাৰণে সেই উদ্দেশ্যেৰে মই 6জন মানুহক এপইণ্টমেণ্ট দিম ইয়াত সেই 6জন মানুহটোক তেওঁলোকৰ পইচাটো বেংকৰ পৰা মাহেকত এতিয়া 36,000 পইচা উলিয়াই দিব লাগে এই 6জন মানুহক 6জন মানুহ এইটো বহুত ভাল কথা সেইকাৰণে এইটো ইক'চিষ্টেম এইটো কোনো হেৰিত নাই কোনো বেয়া পাবলগীয়া কথা নাই হা সেইকাৰণে এই হাবিখন বিশ্বৰ এটাতকৈ ডাঙৰ ঘৰটো এইটোৱে আৰু কোনো বনাব পৰা নাই পৃথিৱীত সেইকাৰণে মই বনাই পেলাই দেখালো ইয়াক সংৰক্ষণ কৰা অসমবাসীৰ কৰ্তব্য আছে ভাৰতবাসীৰ কৰে বিশ্ববাসীৰ কৰ্তব্য আছে এতিয়া মই মাত্ৰ কৰিহে দেখাই দিছো এইটো আগুৱাই লৈ যাবলৈ আৰু এইটো ধৰি ৰাখিবৰ কাৰণে আমাৰ চৰকাৰে হওক চবৰে হওক সকলোৱে কাম এতিয়া মোৰ অকলে হৈ থকা নাই এইখন পৃথিৱীৰ এই যদি লগতে সুধি দিওঁ ধৰক আপোনাৰ আমাৰ অসম চৰকাৰে ইয়াৰ ভূমিকা কি অসম চৰকাৰে তেওঁলোকেনো কি কৰিব 5 বছৰত কি দিব কি কৰিব তাহাঁতৰ নিজৰ খোৱা খামোৰাই শেষ কৰিব নোৱাৰে আৰু সমস্যা ঢেৰ অসমৰ জৰ্জৰিত সমস্যাৰে ভৰপূৰ তেওঁলোকৰ কাম তেওঁলোকে কৰক মোৰ কামটো মই কৰক কিন্তু প্ৰকৃতিক ভাল পাব লাগিব সেইটো মোৰ উদ্দেশ্য তেওঁলোকৰ কামেই কৰি আছো এতিয়া ৰাষ্ট্ৰপতিৰ পৰা ধৰি চিফ মিনিষ্টাৰৰ পৰা ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে পৃথিৱীৰ চব মানুহক অক্সিজেন ইয়াৰ পৰা দিব লাগে কাৰণ তেওঁলোকে ধ্বংস কৰি আছে ইণ্ডাষ্ট্ৰী খোলক বা যিয়ে নকওক মইতো আকৌ সেইটো কৰা নাই নহয় ইয়াৰ পৰা কিমান টন কাৰ্বন ডাই অক্সাইড গৈছে বিশ্ব দৰবাৰলৈ সেইটো বম্বে যতুমন সিং চৌধুৰীয়ে মানে সেইটো লিপিবদ্ধ কৰি ৰাষ্ট্ৰসংঘত প্ৰয়োগ কৰিছিলে আপুনি ধৰক আপুনিতো আজি দিনলৈকে ভাৰতৰ বিভিন্ন জেগাত বিভিন্ন ইউনিভাৰ্চিটিত বিশ্বৰ বিভিন্ন ইউনিভাৰ্চিটিত গৈছে বিভিন্ন জেগাত গৈছে আপোনাৰ গছক লৈ পেলাই প্ৰকৃতিক লৈ পেলাই বা এনভাইৰনমেণ্টক লৈ পেলাই আপুনি ইমান জেগা ঘূৰিছে বা শুনিছে দেখিছে বাহিৰৰ আমাৰ প্ৰকৃতিৰ নিয়ম বা যিবোৰ বাহিৰৰ যিবোৰ চিষ্টেম আৰু ইণ্ডিয়ান চিষ্টেমৰ মাজত কি পাৰ্থক্য আছে বুলি ভাৰতীয় চিষ্টেমটো বহুত ভাল কাৰণ তেওঁলোকৰ ইকনমিকেলটো বেছি থাকে কিন্তু ভাৰতবৰ্ষত পৰিৱেশ হিন্দু ৰাজ্যটো বিভিন্ন ধৰ্ম কৰ্মৰ প্ৰতি যিটো শ্ৰদ্ধা স্পৃহা সেইবিলাক সময়টো বেছি নিয়াইছে কিন্তু প্ৰকৃতিৰ ওপৰত কিমান অথচ এইখন ভাৰতবৰ্ষৰ প্ৰথম গছ ৰোৱা অশোকে হেজাৰ মানুহ মৰাৰ পিছত প্ৰথম বুদ্ধ ধৰ্ম প্ৰচাৰ কৰি ৰাস্তাই ঘাটে গছ ৰোৱা ভাৰততে হৈছে আৰু সেইদৰে প্ৰত্যেকবোৰ ধৰ্মাৱলী লোকসকলে এইবোৰ ভাৰতৰ আদৰ্শ আছে ভাৰতবৰ্ষ এনে এখন দেশ য'ত শিক্ষা জ্ঞানৰ বিকাশ কেন্দ্ৰ আৰু ভাৰতেই প্ৰথম কাপোৰ পিন্ধা দেশ তেনেকুৱা শিক্ষা জ্ঞানবোৰ পেট ফুটি ওলাই গ'ল নেকি সেইকাৰণে মোৰ মনত দুখ বেদনাবিলাক সেইটো কাৰণ এতিয়া ব্ৰেইন ড্ৰেইন যে কৰি থৈছে বিশ্বৰ শতকৰা 30% চাইণ্টিষ্ট ইণ্ডিয়া চব আউট অফ ইণ্ডিয়া ভাল ডক্টৰ ভাল ইঞ্জিনিয়াৰ চব আউট অফ ভাৰতীয় পইচাৰে পঢ়ে লোকৰ দেশ ডেভেলপ কৰে মৰিব সময়ত মৰাশটো লৈ আহে কি লাভ কিয় এনেকা হয় এই ব্ৰিটিছে ব্ৰেইন এণ্ড ড্ৰেইন সেই স্বাধীনতাটো তাত দি থৈ আৰু ভাৰতৰ যাৰ বাবে ভাষা কলা কৃষ্টি এৰি ইংলিছ মিডিয়ামত ক'ত পৃথিৱীত তাত ইংৰাজী কয়নো পৃথিৱীত কোনো এখন দেশে ইংৰাজী নকয় তাত নিজৰ ভাষাৰে ক'ব তেনে এখন দেশৰ মানুহে এতিয়া শিক্ষাক ইংৰাজী ভাষাত কিয় শিকাবলৈ যায় প্ৰি প্ৰাইমেৰীৰ পৰা সেইটো দুৰ্ভাগ্য য'ত ভাষা কলা কৃষ্টি সংস্কৃতি পৃথিৱীৰ কথা একোৱেই নাজানে
সেইকাৰণে ভাষাৰ মাধ্যমতে সকলোখিনি কৰিব লাগে মোৰ মতে যি ভাষাটি মিচিং জনগোষ্ঠীৰ ভাষাটো কিয় স্বীকৃতি দিয়া নাই ইয়াতো ভুল আছে যেতিয়া গ্ৰামাৰখন তাবুতাই চাওক মই কৈছিলোঁ যিজনে মিচিং ভাষাত PhD লাভ কৰিছিল জৱাহৰলাল নেহৰু তেওঁকো মই জোনাইত কৈ সেইটো কৈছোঁ যে আপোনালোকে এইটো বিকল্প লৈ আপোনালোকে কওক ইয়াৰ বিনিময়ত কি কৰিলে মিচিং ভাষাটো স্বীকৃত হ'ব ৰোমান লিপিটো এৰি অসমীয়াই হওক ইংৰাজী ভাষাতে লিখক ৰোমান লিপি এৰিব লাগিব তেতিয়া ভাষাটো স্বীকৃতি হ'ব গতিকে তেতিয়া আপোনালোকে কৰি চাওক কৰাৰ পিছত আলোচনা কৰি সকলোকে দল সংগঠনক মাতক মিচিং জনগোষ্ঠীৰ কাৰণে যদি নকৰে ভাৰত চৰকাৰ ষ্টেট গভৰ্ণমেণ্টে মই ৰাষ্ট্ৰসংঘত বহি যাম মই যিকোনো সময়ত বহোতো সেইকাৰণে মোৰ এতিয়া সুবিধা মই স্থাপন কৰিম আপোনাৰ ধৰক এই ৰিজাৰ্ভখনৰ আশে পাশেতো নদী আছে হয় এটা ইৰোশ্যন যিটো আমাৰ গৰাখহনীয়া যিটো হয় হয় এইটো ৰোধ কিমান আপোনাৰ প্ৰতি বছৰ লৈ যায় নেকি গছ নাই নাই নিনিয়ে যিমান নিয়ে তাতকৈ বেছি পাতে পাতে ন মানে ইয়াত কি হৈছে আগত এই নলাটো পানী শুকাই যায় যেতিয়া গছবোৰ ওখ হৈ গ'ল পানীটো টানি ৰাখে বিলত পানী নুশুকোৱা মানে গৰাখহনীয়া নহয় মানে গৰাখহনীয়া হ'লে এজোপা দুজোপা নিয়াটো থাকিব আৰু ধুমুৱাই নাভাঙে জানো তেনেকুৱা ধৰণৰ বহুত প্ৰটেকশ্যন হৈ গৈছে আৰু আপোনাৰ এই হাবিখনত কি কি প্ৰাণী কিমানটা আছে মানে এনেই ঢেকীয়াপতীয়া বাঘ 4টা আছে আৰু গড়টো আপ এণ্ড ডাউন কৈ কাজিৰঙাত 3টা 4টা তেনেকৈ আহে থাকে 3 মাহ 4 মাহ ইয়াত থাকে 9 মাহলৈকে থাকে আৰু 2012 চনত APJ আব্দুল কালাম ছাৰে যেতিয়া এৱাৰ্ড দিছিল তেতিয়া এটা গড় ইয়াত চোৰাং চিকাৰী মাৰিছে 2012 চনৰ 1 আগষ্ট তেতিয়া আৰু বিলুপ্ত পৰ্যায়ৰ শগুন আছে এইদৰে 150 হাতী মানে অভাৰ ফ্লাড হ'লে আহে এতিয়া কাজিৰঙাতকৈ হাইলেণ্ড ডিব্ৰু চৈখোৱাতকৈ হাইলেণ্ড সেইকাৰণে পানী হ'লে এফুট হ'ব এৰাতি থাকে গুচি যায় ইয়াত এইকাৰণে সিহঁতৰ জীৱ জন্তুৰ প্ৰব্লেম নাই আচ্ছা মই এনেই পাৰ্চনেলকৈ সুধো আৰু এতিয়া আপোনাৰ মতে জীৱনৰ আদৰ্শ কি আপোনাৰ ব্যক্তিগত নাই ব্যক্তিগত জীৱনৰ আদৰ্শ প্ৰকৃতি অবিহনে আদৰ্শ মোৰ একো নাই মোৰ মতে প্ৰকৃতিক ভাল পোৱা এইটো কাম কৰিলে শান্তি পায় পৃথিৱীত ক'তো শান্তি নাপাব শিক্ষা জ্ঞান ল'বলৈ হ'লে তেতিয়া আপুনি জীৱ জন্তুৰ পৰা ল'ব লাগিব শান্তিত থাকিবলৈ হ'লে গছৰ তলত থাকিব লাগিব বিশ্বৰ 700 কোটি মানুহ শিৱ মাত্ৰ এখন কিতাপে অন্য একোৱেই নহয় মানে তেওঁলোকৰ পৰা যিটো পৃথিৱীয়ে লাভ কৰিব লাগে সেই পোৱা নাই সেইকাৰণে মই আশা ৰাখিছোঁ বিশ্বৰ সমগ্ৰ 700 কোটি মানুহ প্ৰত্যেকজনে এখন কিতাপ কাৰণ পঢ়িলেও সি যি বুজি পায় সেইটোৱে কৰে আৰু নপঢ়াটো সেইটোৱে কৰে কাৰণ কিতাপহে অন্য একোৱেই নহয় এনে শিক্ষা জ্ঞান ল'বলৈ হ'লে পশু পক্ষীৰ পৰা ল'ব লাগিব শান্তিত থাকিবলৈ হ'লে গছৰ তলত থাকিব লাগিব বহুতে ভাল লাগিছে আপোনাৰ কথাবোৰ শুনি এতিয়া আপুনি মই আৰু বেছি নুসুধো আপোনাক কেইটামান সুধিম আৰু আপোনাৰ এই কিবা যিটো ব্যক্তিগত জীৱনটো গোটেই ইয়াতে আপুনি গোটেই জীৱনকাল ইয়াতে কটাই দিলে হয় হা আপোনাৰ জীৱনৰ ধৰক আমি যিটো কওঁ লাক্সাৰী লাইফ বুলি কওঁ বিলাসিতা লাইফ বিলাসিতা জীৱনৰ প্ৰতি আপোনাৰ অলপো মোৰ অলপো নাই মই বিশ্বৰ বিভিন্ন প্ৰান্তত গ'লেও মই ইয়াত থাকিয়ে শান্তি পাওঁ তাত থাকি শান্তি পাওঁ হু হা কু কা পি পা সেইবোৰ বজাই থাকে নহয় ইয়াততো এইবোৰ শুনিবলৈ নাই সেইটো শান্তি লাগে জীৱ জন্তুৰ মাত শুনি শান্তি লাগে অন্য একো নহয় এতিয়া আপোনাক এতিয়া বৰ্তমান ৰিচেণ্টলি আপোনাক ক'ত মাতা গৈছে এতিয়া ৰিচেণ্টলি তামিলনাডু যাম তাৰপিছত কেৰেলা কালি পৰহি IIMত গৈছিলোঁ আপোনাৰ উত্তৰাঞ্চল ৰাঁচীপুৰ তাত গৈছোঁ ষ্টুডেণ্টখিনিৰ লগত কথোপকথন বিশ্বৰ পৰা বিভিন্ন প্ৰান্তৰ দেশৰ পৰা USA পৰা আহিছে অন্যান্য দেশৰ পৰা আহিছে সেইবোৰ কথোপকথন সেই টেকন'লজি ল'ৰা ছোৱালীবিলাকক তেওঁলোকক পাইছোঁ আৰু তেওঁলোকক কৈছোঁ যে টেকন'লজি তোমালোকে যিমানেই নপঢ়া অক্সিজেন নহ'লেতো কেনি যাব নোৱাৰিবা টেকন'লজি 5 মিনিটত চন্দ্ৰগ্ৰহণ পাব 5 মিনিটত মংগল গ্ৰহ পাব অক্সিজেন নহ'লেতো যাব নোৱাৰিবা সেইকাৰণে তোমালোকৰ বয়সটো পাৰ হৈ গ'লেও আগত জন্মতিথিৰ দিনাখন কি কৰিছিলা কেক কাটিছিলে এতিয়া নিজে এজোপা গছ ৰুবা আৰু তোমালোকৰ যিবোৰ লগৰ বন্ধু বান্ধৱী আহিব তেওঁলোকক এজোপাকে গছ পুলি ৰুলে ভাৰতবৰ্ষ সোনকালে সেউজীকৰণ হ'ব এতিয়া আপোনাৰ কলেজত দেখিছোঁ মই কলেজবোৰত এতিয়া অলপ দুখীয়া ল'ৰা ছোৱালী যিবোৰ থাকে এজোপা গছ ৰুলে ফ্ৰীকে এডমিশ্যন দিয়ে বুলি শুনিছিলোঁ বা দেখি সেইটোতো কথা আছে এতিয়া কিছুৱে গছ পুলি ৰুবলৈ যাওঁতে আপোনাৰ কথাটো ৰখাই আকৌ এবাৰ সুধিছোঁ কলেজবোৰত দেখিছোঁ মই মানে গছ ৰুলে আপোনাক ফ্ৰীকে এডমিশ্যন দি দিয়ে মানে গছ ৰুব লাগিব কিন্তু মই এইটোও দেখিছোঁ মই নিজৰ চকুত দেখিছোঁ গছ নুৰুৱে যিটো ৰোৱা আছে এইটোকে ৰুইছোঁ বুলি এনেই ফটোটো এনেকা লয়
দিয়ে নহয় সেইটো ফটোটো এইটো বিজ্ঞানীসকলে সেইটো নাকচ কৰিছে ফেচবুকত দি দিছে গছ পুলিটোলৈ ৰোৱাটোৰ ধান্দা নাই এই কেমেৰাটোলৈ চাইছে তেনেকে ধৰণৰ এইটো নহ'ব নহয় এইটো বিজ্ঞানীসকলে নাকচ কৰিছে দিল্লীত মই আজি 20 দিনৰ আগত গৈ আহিছো চাইণ্টিষ্টসকলৰ লগত সেইটো তেওঁলোকে এক্সামত ফেইল সেইটো কেতিয়াও হ'ব নোৱাৰে সেইকাৰণে কোনোবা ফটোগ্ৰাফাৰে ছাত্ৰ ছাত্ৰীক ক'ব পাৰে কেমেৰা লৈ চোৱা আৰু ছাত্ৰ ছাত্ৰীয়ে ভুল কৰিবও পাৰে সেইকাৰণে সেইবিলাক ফটোগ্ৰাফাৰে বা সংবাদ মাধ্যমে সংস্কাৰ কৰিব লাগিব কোনো কাৰণত ছাত্ৰ ছাত্ৰীক গছ পুলিটো ৰুওঁতে কেমেৰা লৈ চক বুলি ক'ব নালাগে লাগিলে পুলিটো ৰুওঁতে এনেকৈ চাই থাকক সেই কথাটো মনত ৰাখিব মই মানে ধৰ মই এইকাৰণে আপোনাক সুধিলো মই দেখিছিলো মই চবকে কৈছো সঁচাকে এটা গছ পুলি ৰুলে কি যায়নো পুলিতে ৰুৱক কিন্তু কিছুমান ল'ৰা ছোৱালী এনেকা আছে এডমিশ্যনটো হ'লেই হওক মানে এনেই ৰুইছো বুলি জাষ্ট নামতে সেইটো বাৰম্বাৰ হৈছে সেইকাৰণে এইটো দিল্লীত নাকচ কৰিছে ফেচবুকত চব চাইছে বিজ্ঞানীসকলে সেইবোৰ চব নাকচ কৰা হৈছে সেইকাৰণে যাতে কোনো ভুল শিক্ষা ছাত্ৰ ছাত্ৰীক দিব নালাগে তাহাঁতো নেজানিবও পাৰে কিন্তু ফটোগ্ৰাফাৰে কেমেৰামেনে কোনোদিন সেইটো ক'ব নালাগে তাহাঁতে আপোনাৰ সেই হাবিখনত ফৰেষ্টখনত কিমান বিধৰ গছ আছে ইয়াত এতিয়ালৈকে 150 বিধ গছ আছে বুলি কৈছে মানে ইউনিভাৰ্চিটিৰ ল'ৰা ছোৱালীবোৰে গৱেষণা কৰিছিল তেওঁলোকৰ পৰা আৰু বনৌষধিটো বেছি আছে য'ত বনৌষধি থাকিব তাতে জীৱ জন্তু থাকিব নহ'লে নাথাকে নহয় সেইকাৰণে এইটো আয়ুৰ্বেদিক ঔষধে ভৰা সেইকাৰণে তেওঁলোকে আৰু এতিয়া আকৌ ৰিচাৰ্চ কৰিব কিমান বিধ হ'ব এইটো বনৌষধি আপোনাৰ ইয়াত বহুত আছে আপুনি নিজেও কৈছে ধৰক আমাৰ যিটো বনৌষধি যিবোৰ মানুহ বনায় আপংটো বা আপঙে হওক আপোনাৰ মেডিচিনো বনায় হয় বনোৱা মানুহ কোনোবা আহিছে নেকি ইয়াত ধৰক ইয়াৰ পৰা লৈ পেলাই মেডিচিন বনায় না আমাৰতো ইয়াৰ তাঁত বোলো আমাৰ বোৱাৰীবিলাকতো ইয়াৰ পৰাই নিয়ে হাবিৰ পৰা নিয়ে গতিকে ইয়াৰ তাঁত বোলে বেছি জানে বিজ্ঞানী এই আয়ুৰ্বেদিক বিষয়লৈ আমাৰতো আৰু নদাই বুদাইকেইটাই ক'ত যাবি গাড়ী চলোৱা মানুহে নাজানিব নহয় কাৰণ প্ৰদূষণ এৰিব এইটো ডুবৈ বন মাৰিব কেয়া বন মাৰিব মানিমুনি মাৰিব এইবোৰ কিমান এইবোৰ আছে এইবোৰ চাওকচোন এতিয়া ইমানতে কিমান আছে ইয়াত ঠিকে আছে আপুনি আপোনালোক বেছি টাইম নলওঁ আৰু আমিও আপুনি শেষবাৰৰ বাবে আমাৰ মানে দৰ্শকক মিচিং জাতিৰ দৰ্শক বা আপোনাৰ নিচিনা আপোনাক যিবোৰ আদৰ্শ বুলি মানি আছে বা আপোনাৰ যিবোৰ আপোনাৰ কৰ্মক লৈ বহুত মানে গৌৰৱান্বিত কৰে এইবোৰক লাষ্ট আপুনি কি ক'ব বিচাৰে তেওঁলোকক অনুৰোধ কৰক অনুৰোধ এটাই কৈছো নালাগে তেওঁলোক গছ পুলি ৰুব কালি অসমৰ মানুহে গছ কাটিব নালাগে উত্তৰে দক্ষিণে মানুহখিনি সজাগতা কৰিব লাগে গছ কাটিব কাৰণ মই ইয়াৰ হাবিটোৰ পৰা যিটো অভিজ্ঞতা লাভ কৰিছোঁ ইয়াত থকা চৰাইবোৰে গছ ৰুব জানে ইয়াত থকা হৰিণাই গছ ৰুব জানে গৰুৱে গছ ৰুব জানে গড়ে গছ ৰুব জানে হাতীয়ে গছ ৰুব জানে বতাহে গছ ৰুব জানে মহাবাহু ব্ৰহ্মপুত্ৰই গছ ৰুব কিন্তু জীৱশ্ৰেষ্ঠ মানুহটোৱে কালি কাটিব জানে কোনে দিলে জীৱশ্ৰেষ্ঠ সেইটোতো আমি নিজে দি লোৱা প্ৰকৃতিটো দিয়া নাই নহয় দিছে জানো জীৱশ্ৰেষ্ঠ পৃথিৱী এটাইতকৈ চব জীৱ জন্তু সাপ বেঙৰ পৰা চব খাব পৰা কাৰণে জীৱশ্ৰেষ্ঠ নেকি সেইটোতো বহুত বেয়া মানে দিশ মানে পৃথিৱীৰ কোনো গ্ৰহণযোগ্য পৃথিৱী এইকাৰণে 700 কোটি মানুহ মাত্ৰ এখন কিতাপে নিয়ে একোৱেই নহয় আৰু শিক্ষা জ্ঞান ল'বলৈ পশু পক্ষী পালে ওলাইব শান্তিত থাকিবলৈ গছৰ তলত থাকিব লাগিব ঠিক আছে আমি আজিলৈ ইমানতে অন্ত কৰিম আচ্ছা আপোনাক মই পাৰ্চনেল কথা সুধিছোঁ আৰু মানে আমাৰ মিচিং লুটাত বুলি যিটো চেনেল আহিছে যিটো আমি আপোনাক ক'লো আহি পেলাই অলপ এই বিষয়ে আপুনি দেখাৰ মিচিং লুটাত মোৰ ইয়ালৈ আহি এনেকৈ সোধাৰ বাবে মোৰে গৌৰৱান্বিত কিয়নো যে ভাষা কলা কৃষ্টি অবিহনে দেশৰ উন্নতি সাধন নহয় আজি বিশ্বৰ দৰবাৰত মিচিং জনগোষ্ঠীৰ যে মানুহ আছে আজি চিনি পাইছে যে সেইকাৰণে মিচিং লুটাতক মই ধন্যবাদ এইকাৰণে দিছোঁ যে আপোনালোকৰ আৰু বহু কৰ্তব্য আছে এইবোৰ মানুহ চেনেলত লৈ সেই মানুহখিনিক উদগনি দি পেলাই মিচিং যে বিশ্বৰ দৰবাৰত থাকিব পাৰে সেই কথাটো স্বীকৃতি দিলে বহুত ভাল হ'ব আৰু আপোনালোকৰ সেইটো মনোযোগ আকৰ্ষণ কৰি জনাওঁ যে আপোনালোকে বহু এনেকুৱা ঠাই আছে অসমত বা অৰুণাচলত মিচিং জনগোষ্ঠীৰ মানুহ সেইখিনিক লৈ পেলাই আপোনালোকে এই মিচিং লুটাতৰ যোগেদি আগুৱাই নিয়ক মিচিং লুটাত কানাতানা ৰেগামা সুলো নুলো nguluk পদ্মশ্রী যাদব পাঙ্গলে দুলো লুপসান tatto এরমই ngulusin madak ngulugom nguluk regam kuri segom semu begduna magong sum tayir sula mayir sula penga ainaina agerem gara gitu kam nangul melikdak rok sanguluk environment sam prokriti sam ngulugom bajai rakhi pae odopak nguluk tani regam se nguluk tani pe turai pe remun nulap penga kokonang kolesok duna kokonang porin kudesin sagam sam manggap tat gabla
yang poropa samuba ainegam getri gal dulor pam nangulu asinayangam sagiligdum sa misingam kanaragam